প্ৰথমে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোক আমাৰ এই আজি যি ঘৰ ঘৰ তিৰংগা কাৰ্যসূচী আপোনালোকে বাতৰি প্ৰকাশ কৰিবলৈ অহাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাই আজি আমাৰ ৰাতিপুৱাতে আমি চৰকাৰী নিৰ্দেশনা অনুযায়ী আমি ৰাতিপুৱা আমাৰ জ্যেষ্ঠ শিক্ষক আনোৱাৰ নাছিৰৰ দ্বাৰা ফিতা কাটি আমি প্ৰায় 100 শতাধিক ল'ৰা ছোৱালী লৈ আমি প্ৰায় 2 কিলোমিটাৰ জোৰা পৰিভ্ৰমণ কৰি ঘৰ ঘৰ তিৰংগা কাৰ্যসূচীৰে আমি যে আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ যি তাৎপৰ্য সেই তাৎপৰ্যৰ বাৰ্তা আমি কঢ়িয়াই লৈ গ'লোঁ। যিহেতু আমাৰ এই কাৰ্যসূচীটো আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা পালন কৰিবলৈ আমাক নিৰ্দেশ দিছিলে, গতিকে আমি বতৰ আমাৰ প্ৰগ্ৰাম আমাৰ খুব ভালকৈ কৰাৰ কথা আছিলে, কিন্তু বতৰৰ যি আমি আজি ৰাতিপুৱাৰে পৰা বৰষুণ হোৱাৰ বাবে আমি সেই কাৰ্যসূচীভাগ সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। সেয়ে আমাৰ দুখিত। স্বাধীনতা দিৱসৰ প্ৰাকখনত প্ৰাক স্বাধীনতা দিৱস উদযাপনৰ বাবে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাৰ প্ৰতি সন্মান জনাই সংগতি ৰাখি আমি নলদুৱাৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলেও বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ আৰু বিভিন্ন কাৰ্যসূচীৰ মাজৰ অংশ হিচাপে আজি 13 আগষ্টত আমি এটা শোভাযাত্ৰা ইয়াতে বিদ্যালয়ৰ ফালৰ পৰা পৰিৱেশন কৰিছোঁ। অহাকালিলৈ আমাৰ বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ আৰু 15 আগষ্ট তাৰিখলৈকে আমি চৰকাৰী নিৰ্দেশনা পালন কৰি এই বিভিন্ন কাৰ্যসূচী পালন কৰাৰ মনস্থ কৰি আজি ৰেলীভাগ আমি উদযাপন কৰি বিভিন্ন গাঁও অঞ্চলত আমি প্ৰদৰ্শন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই স্বাধীনতা দিৱসৰ প্ৰাকখনত আমাৰ ভাৰতবৰ্ষৰ উঠি অহা প্ৰজন্মই স্বাধীনতা দিৱসৰ তাৎপৰ্য উপলব্ধি কৰিব পাৰিছে আৰু দেশৰ ভৱিষ্যত নাগৰিক হিচাপে তেওঁলোকে দেশখনক আগুৱাই নিবৰ বাবে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে তেওঁলোকে অগ্ৰসৰ হ'ব বুলি আশা ৰাখি মই নিজৰ বক্তব্য